বাৰিষা যিকোনো মুহূৰ্ততে নৈখন হৈ পৰে বিপজ্জনক। হঠাতে পাহাৰৰ পৰা নামি অহা ঢলে নৈখনেদি বৈ আহি দুয়োপাৰৰ জনতাক খুৱাই জ্বলাকলা। আৰু বাৰিষা উন্মাদ প্ৰায় হৈ পৰা এই গাই নৈৰ পাৰতে এতিয়া চলিছে সেউজ বিপ্লৱ। এয়া ধেমাজি জিলাৰ নিলগতে থকা নিলখ অঞ্চল। গাই নৈ পাৰৰ এই বিস্তৃত কৃষিভূমিতে এতিয়া সেউজ বিপ্লৱ আৰম্ভ কৰিছে স্থানীয় লোকসকলে। অঞ্চলটোৰ প্ৰায় ৭০ৰ পৰা ৭৫টা কৃষিজীৱী পৰিয়ালে শ বিঘা মাটিত কৰিছে আলু খেতি। আগতীয়া বজাৰৰ প্ৰতি লক্ষ্য ৰাখি কৰা আলু খেতিয়ে হাঁহি বিৰিঙাইছে কৃষকৰ মুখত। প্ৰতি বিঘা ভূমিত 10ৰ পৰা 12 কুইণ্টল পৰ্যন্ত উৎপাদন হৈছে আলু। আমি আলু আপোনাৰ 15 বিঘা লগাইছিলোঁ আৰু এইটো জেগাত 10 বিঘা আছে। তাকে আজিৰ পৰা খানিবলৈ আৰম্ভ কৰিছোঁ। উৎপাদন আপোনাৰ বিঘাত এইটো 10ৰ পৰা 12 কুইণ্টেলৰ ভিতৰত মাৰিব লাগে। আমাৰ এতিয়া নিলখ অঞ্চলত প্ৰায় মোৰ লগত প্ৰায় 75জনমান মানুহ জড়িত হৈ আছে আৰু মোৰ ফাৰ্ম আৰু এটা আছে, তাতো মোৰ 3 গৰাকী আছে। খৰচ ইয়াত মোটামুটি আমাৰ 12,000 মানকৈ হৈছে বিঘাৰ প্ৰতি। বিপৰীতে এতিয়াও সেউজ হৈ আছে গাই নৈ পাৰৰ শ বিঘা ভূমিৰ আলু খেতি, যি খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে গাই নৈ পাৰৰ এইসকল লোকে। ধেমাজিৰ পৰা হৰেন্দ্ৰনাথ শৰ্মাৰ ৰিপৰ্ট, NKTV+।